মহানগৰত নিশা হ'ব প্ৰচণ্ড বৰষুণ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে নিশা নোলাব ঘৰলৈ ভুলতো ঘৰৰ পৰা নোলাব কিয়নো ভয়ংকৰ বৰষুণৰ লগতে আহিব বতাহ ধুমুহা আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গুৱাহাটী মহানগৰীত সেইবাবে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে ঘৰৰ ভিতৰত থাকক সতৰ্ক হৈ থাকক বাহিৰলৈ ভুলতো নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি হৈছে জনাইছো বিগ ব্ৰেকিং আজি গুৱাহাটী মহানগৰীত হ'ব প্ৰচণ্ড বৰষুণ ৰাজ্যত দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে জৰুৰী জাননী 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা গুৱাহাটীত আৰু সেইবাবে ঘৰৰ ভিতৰতে থাকক বাহিৰলৈ নোলাব ভয়ংকৰ বিপদত পৰিব ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড ধুমুহা আহিব গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ আশংকা প্ৰকাশ কৰা হৈছে ভূমিস্খলন হ'ব পাৰে আবদ্ধ হৈ পৰিব পাৰে আপোনাৰ বাহন স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হোৱাৰ সম্ভাৱনা বেছিকৈ আছে আৰু সেইবাবে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাননী যিহেতু জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে পৰিস্থিতি নিৰীক্ষণ কৰি আছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা যদি প্ৰয়োজন নহয় তেনেহলে আপুনি ঘৰৰ ভিতৰত থাকক বাহিৰলৈ নোলাব গুৱাহাটীবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে গুৱাহাটীবাসী সতৰ্ক হৈ থাকক কিয়নো ভয়ংকৰ বতাহ বৰষুণ আহিব নিশা গুৱাহাটী মহানগৰীত আৰু প্ৰচণ্ড বৰষুণ 24 ঘণ্টাত ভয়ংকৰ ৰূপ ল'ব বতৰে 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড ধুমুহা আহিব বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিব গুৱাহাটী মহানগৰীত আৰু ইতিমধ্যে নিৰীক্ষণ কৰিছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা গুৱাহাটীবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব কিয়নো কৃত্ৰিম বানৰ সৃষ্টি হ'ব ইমান 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ যদি বৰষুণ হয় গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিব আৰু গুৱাহাটী মহানগৰী সাগৰ সদৃশ হৈ পৰিব ভয়ংকৰ বিপদত পৰিব আপুনি সেইবাবে আপুনি নিশাৰ ভাগত বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে থাকক সাৱধানতা অৱলম্বন কৰি থাকক কিয়নো ভয়ংকৰ বিপদত পৰিব পাৰে যিসমূহ পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চলত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ভূমিস্খলন হ'ব পাৰে যিহেতু ভয়ংকৰ বতাহ বৰষুণ ধুমুহা আহিব ভূমিস্খলনৰ সম্ভাৱনা আছে আৰু সেইবাবে সতৰ্ক হৈ থাকক জৰুৰী যদি কাম নাথাকে তেনেহলে আপুনি বাহিৰলৈ নোলাব নিশাৰ ভাগত গুৱাহাটীত প্ৰচণ্ড বৰষুণ হ'ব ৰাজ্যত দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে সতৰ্ক হৈ থাকক এলাৰ্ট জাৰি কৰা হৈছে যেহেতু গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ হ'ব গুৱাহাটী মহানগৰীত 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড ধুমুহা আহিব গুৱাহাটীত বৰষুণ দিয়াৰ পিছতে সৃষ্টি হয় কৃত্ৰিম বানৰ আৰু কৃত্ৰিম বানৰ সৃষ্টি হ'ব পাৰে গুৱাহাটী মহানগৰীত আৰু কৃত্ৰিম বানৰ সৃষ্টি হ'ব পাৰে সেইবাবে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে এতিয়া গুৱাহাটী মহানগৰীত সাগৰ সদৃশ হৈ পৰিব পৰিৱেশ যদি বৰষুণ দিয়ে তেনেহলে গুৱাহাটী মহানগৰীত সাগৰ হৈ পৰিব আৰু সেইবাবে বাহিৰলৈ নোলাব ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি সাৱধানতা অৱলম্বন কৰাৰ বাবে ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলাই আছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জনাইছো ৰাজ্যত নিশা বিভিন্ন স্থানত ইতিমধ্যে বতাহ বৰষুণ ধুমুহা চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে নিশা গুৱাহাটীত প্ৰচণ্ড বতাহ বৰষুণ আহিব ৰাজ্যত দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে জৰুৰী জাননী নিশা গুৱাহাটীত হ'ব প্ৰচণ্ড বৰষুণ 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি আহিব বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে গুৱাহাটীত বৰষুণ দিলে যিহেতু প্ৰচণ্ড বৰষুণ দিলে যিহেতু ভয়ংকৰ ৰূপ লয় গুৱাহাটী মহানগৰীয়ে সাগৰ সদৃশ হৈ পৰে পৰিৱেশ আৰু সাগৰ সদৃশ হৈ পৰে পৰিৱেশ আপুনি ভুলতো যান বাহন লৈ নোলাব আপোনাৰ প্ৰিয় বাহনখন ডুব যাব মহানগৰীৰ কৃত্ৰিম বানত ডুব যাব আপোনাৰ বাহন ভুলতো আপুনি নোলাব নিশাৰ ভাগত বাহন লৈ আপোনাৰ প্ৰিয় বাহনখন লৈ নোলাব চাৰিচকীয়া বিলাসী বাহনত যদি আপুনি ভাবিছে নিশাৰ ভাগত আমি কৰিবলৈ যাত্ৰা কৰোঁ ভুলতো আপুনি যাত্ৰা নকৰিব যদি জৰুৰী কাম নাথাকে তেনেহলে কিন্তু আপুনি ভিতৰতে থকাটো মংগল কাৰণ বাহিৰলৈ ওলালে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব গুৱাহাটী মহানগৰীত যিহেতু প্ৰচণ্ড বৰষুণ আহিব 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু স্পৰ্শকাতৰ অঞ্চলত হ'ব পাৰে ভূমিস্খলন গুৱাহাটীবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে এলাৰ্ট হৈ থকাৰ আহ্বান জনোৱা হৈছে সকলোকে সতৰ্ক হৈ থাকক কিয়নো নিশাৰ ভাগত গুৱাহাটীত হ'ব প্ৰচণ্ড বৰষুণ ইতিমধ্যে জনাইছো দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে জৰুৰী জাননী নিশা গুৱাহাটী মহানগৰীত হ'ব প্ৰচণ্ড বৰষুণ আৰু গুৱাহাটী মহানগৰীত বৰষুণ হোৱাৰ লগে লগে সৃষ্টি হৈ পৰিব কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব মহাসাগৰ হৈ পৰিব গুৱাহাটী বেছিভাগ অঞ্চলতে যিহেতু কৃত্ৰিম বানৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিলে কিমান
ভয়ংকৰ ৰূপ লৈ গুৱাহাটী মহানগৰীয়ে অনুমান কৰক যদিহে তীব্ৰ গতিত প্ৰচণ্ড গতিত 24 ঘণ্টাত যদি 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হয় তেনেহ'লে আপুনি অনুমান কৰক গুৱাহাটী কি হৈ পৰিব গুৱাহাটী সাগৰ সদৃশ হৈ পৰিব মহাসাগৰ সদৃশ হৈ পৰিব তাত আপুনি যদি যান বাহন উলিয়াই নিশাৰ ভাগত কৰবালৈ যাত্ৰা কৰে আপুনি কিন্তু ভয়ংকৰ বিপদত পৰিব সেইবাবে আপুনি ঘৰৰ ভিতৰতে থাকক সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰক সাৱধান হৈ থাকক আৰু পাহাৰীয়া যিসমূহ অঞ্চল ভূমিস্খলনৰ যিহেতু সম্ভাৱনা আছে পাহাৰীয়া অঞ্চলত ভূমিস্খলন হ'ব পাৰে আৰু সেইবাবে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ইতিমধ্যে জাৰি কৰিছে জৰুৰী জাননী নিশা গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ হ'ব জনাইছো নিশা গুৱাহাটীত হ'ব প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৰষুণৰ লগতে বতাহ ধুমুহা তাণ্ডৱ লীলা চলিব সেইবাবে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে জৰুৰী জাননী জাৰি কৰিছে ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলাই আছে দুৰ্যোগ প্ৰশমন বিভাগে নিশাৰ ভাগত গুৱাহাটীত হ'ব প্ৰচণ্ড বৰষুণ নিশা গুৱাহাটীত প্ৰচণ্ড বৰষুণ আহিব 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু স্পৰ্শকাতৰ অঞ্চলত হ'ব পাৰে ভূমিস্খলন আৰু সকলোকে গুৱাহাটীবাসীক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে 3 পৰা 4 দিনলৈ গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু 20 সেণ্টিমিটাৰ পৰ্যন্ত জনাইছে বৰষুণৰ ভয়াৱহ সতৰ্কবাণী জাৰি কৰা হৈছে এই মুহূৰ্তত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব গুৱাহাটী ধাৰাসাৰ বৰষুণৰ আগজাননী ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 3-4 দিনত গুৱাহাটী চহৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ বিজুলী ঢেৰেকনি আহিব ধাৰাসাৰ বৰষুণ 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে সতৰ্কবাণী জাৰি কৰিছে সকলো লোককে বাহিৰলৈ নোলাব যদিহে আপোনাৰ জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব ভিতৰতে থকা আপোনাৰ শ্ৰেয় কিয়নো বাহিৰলৈ যদি ওলাই আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে এই মুহূৰ্তত বতৰৰ জনাই আছো বতৰ ভয়ংকৰ ৰূপ ল'ব পাৰে বৰ্তমানলৈকে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ সকলো ৰাজ্যক প্ৰয়োজনীয় যি সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতৰ্ক হৈ থকাৰ বাবে অনুৰোধ জনাইছে দৈনিক যাতায়াত কৰা লোকসকল দীৰ্ঘ দূৰত্বৰ ভ্ৰমণকাৰী ধাৰাসাৰ বৰষুণৰ সময়ত অনাৱশ্যকীয় যে আহ যাহ পৰিহাৰ কৰি নিজৰ দৈনন্দিন কাম কাজ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনাইছে বাহিৰলৈ নোলাব যান বাহন নচলাব নিশাৰ ভাগত জনাই আছো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু পাহাৰীয়া অঞ্চলত যিসকলে বাস কৰে পাহাৰীয়া অঞ্চলত বসবাস কৰা বাসিন্দাসকলক ভূমিস্খলনৰ ভূমিস্খলন হ'ব পাৰে যিকোনো মুহূৰ্তত যিহেতু ভূমিস্খলন হৈ পৰিব পাৰে তাৰ বাবে সজাগ আৰু সচেতন হৈ থাকিব থকাৰ বাবে জনোৱা হৈছে IMDৰ ফালৰ পৰা জনাইছো ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে IMDৰ ফালৰ পৰা জনোৱা হৈছে 3-4টা দিনৰ ভিতৰত আগন্তুক 3-4 দিনত গুৱাহাটী চহৰৰ বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনি আহিব প্ৰচণ্ড বতাহ বৰষুণ আহিব ধাৰাসাৰ বৰষুণ আহিব 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ ভিতৰত বৰষুণ আহিব আৰু ইয়াৰ বাবে সকলোকে এলাৰ্ট হৈ থকাৰ আহ্বান জনাই সকলোকে এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে সকলোৱে সাৱধানে থাকক যদিহে আপোনাৰ জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব নিশাৰ ভাগত যান বাহন লৈ আপুনি যাত্ৰা নকৰিব নিজৰ বাইকখন লৈ নিজৰ গাড়ীখন লৈ আপুনি যদি বতৰ বেয়া হয় ওলাই নাহিব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব গুৱাহাটী মহানগৰীত বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু সেইবাবে গুৱাহাটী মহানগৰীত সাগৰ সদৃশ যিহেতু হৈ যায় এজাক বৰষুণতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি আপোনাৰ প্ৰিয় বাহনখন নষ্ট হৈ যাব পাৰে আপোনাৰ প্ৰিয় বাহনখন উলিয়াই নিশাৰ ভাগত যদি বৰষুণ দিয়া দেখে আপুনি নোলাব নিশাৰ ভাগত আপুনি নিজৰ প্ৰিয় বাহনখন লৈ নোলাব কৰবালৈ যদি যাত্ৰা কৰিম বুলি ভাবিছে নোলাব এনেই যদি কৰবালৈ অহা যোৱা কৰিম বুলি ভাবিছে নোলাব আপুনি জৰুৰী কাম নাথাকিলে ঘৰৰ ভিতৰতে থাকক ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে জৰুৰী কাম নাথাকিলে ঘৰৰ ভিতৰত থকাৰ আহ্বান জনাইছে এতিয়া IMDৰ ফালৰ পৰাও ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি নিশাৰ ভাগত ভয়ংকৰ ৰূপ ল'ব বতৰে জনাই আছো 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকনি আহিব বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনিৰ লগতে 3 পৰা 4 দিনৰ ভিতৰত আগন্তুক 3-4 দিনত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ কথা ৰাজ্যত দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা IMDৰ ফালৰ পৰা জনোৱা হৈছে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ হ'ব জনাইছে আগন্তুক 3-4 দিনলৈ প্ৰচণ্ড বৰষুণ হ'ব গুৱাহাটী মহানগৰীত আৰু সেইবাবে সকলোকে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ আহিব ধাৰাসাৰ বৃষ্টিপাত হৈ পৰিব আৰু সেইবাবে সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে বৰষুণ যদি দিয়ে তেনেহ'লে আপুনি বাহিৰলৈ নোলাব নিশাৰ ভাগত সজাগ হৈ থাকক এলাৰ্ট হৈ থাকক কিয়নো
ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি সেইবাবে সজাগ হৈ থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাও দুৰ্যোগ প্ৰশমন বিভাগে ইতিমধ্যে জৰুৰী জাননী প্ৰেৰণ কৰিছে জাননী জাৰি কৰিছে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা সজাগ হৈ থাকক সচেতন হৈ থাকক জনাইছো নিশাৰ ভাগত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ হ'ব নিশা মহানগৰীত প্ৰচণ্ড বৰষুণ হৈ পৰিব 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে স্পৰ্শকাতৰ অঞ্চলত হ'ব পাৰে ভূমিস্খলন আৰু গুৱাহাটীবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে এই মুহূৰ্তত কিয়নো গুৱাহাটী মহানগৰীত যদি বৰষুণ দিয়ে তেনেহ'লে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব আৰু সেইবাবে প্ৰিয় বাহনখন লৈ আপুনি ওলাই নাহিব ভুলতো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আৰু যিসমূহ পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে IMDৰ ফালৰ পৰা আৰু সেইবাবে আপুনি ভূমিস্খলনৰ পৰা নিজকে বচাবৰ বাবে সতৰ্ক হৈ থাকিব লাগিব সতৰ্ক হৈ থকাৰ বাবে সজাগ হৈ থকাৰ বাবে IMDৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে নিশাৰ ভাগত ভুলতো নোলাব বাহিৰলৈ কিয়নো গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৃষ্টিপাত হোৱাৰ সম্ভাৱনা গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৃষ্টিপাত হ'ব ভয়ংকৰ বতাহ বৰষুণ আহিব 24 ঘণ্টাত 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ কথা উল্লেখ কৰিছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলন হৈ পৰিব গুৱাহাটীবাসী সতৰ্ক হৈ থাকক ভুলতো বতৰ যদি বেয়া দেখে তেনেহ'লে বাহিৰলৈ নোলাব আৰু যদি আপোনাৰ জৰুৰী কাম নাথাকে নিশাৰ ভাগত আপুনি কলৈকো নোযোৱাই ভাল কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি নিশাৰ ভাগত গুৱাহাটীত প্ৰচণ্ড বতাহ বৰষুণ আহিব ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা জাৰি কৰা হৈছে জৰুৰী জাননী ভুলতো নোলাব বাহিৰলৈ কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আগন্তুক 3 পৰা 4 দিন পৰ্যন্ত গুৱাহাটী মহানগৰীত হ'ব প্ৰবল বৃষ্টিপাত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিব আৰু হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিব আৰু সেইবাবে আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে জনাই আছো 24 ঘণ্টা 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে অনুমান কৰক কিমান ভয়াৱহ হৈ পৰিব এজাক বৰষুণতে গুৱাহাটী মহানগৰীত হৈ পৰে সাগৰ সদৃশ যদি 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হয় কিমান ভয়ংকৰ হ'ব গুৱাহাটীৰ অৱস্থা আৰু সেইবাবে গুৱাহাটী মহানগৰবাসী সকলোকে এলাৰ্ট হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে IMDৰ ফালৰ পৰা ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ইতিমধ্যে জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে জাননী জাৰি কৰা হৈছে আৰু দুৰ্যোগ প্ৰশমন বিভাগে ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলাই আছে নিশাৰ ভাগত গুৱাহাটীত প্ৰচণ্ড বৰষুণ হ'ব ধাৰাসাৰ বৃষ্টিপাত হৈ পৰিব আৰু প্ৰবল বৃষ্টিপাত হ'ব 7 পৰা 20 সেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে সকলোৱে সতৰ্ক হৈ থাকক সজাগ হৈ থাকক কিয়নো ভয়ংকৰ বিপদৰ পৰা আপুনি তেতিয়াহে ৰক্ষা পৰিব যদি জৰুৰী কাম নাথাকে নোলাব গুৱাহাটী মহানগৰীৰ বাহিৰলৈ গুৱাহাটী মহানগৰীৰ ভিতৰত ঘৰৰ ভিতৰত যদি আছে মহানগৰীৰ ভিতৰলৈ নোলাব আপুনি কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি গুৱাহাটী মহানগৰীত যিহেতু বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰে সাগৰ সদৃশ হৈ পৰে আপোনাৰ বাহনখন লৈ ভুলতো নোলাব যদি ভাবিছে আপুনি কৰিবলৈ যাম বুলি নিশাৰ ভাগত আপুনি কেঞ্চেল কৰক আপুনি ভিতৰতে থাকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে নিশাৰ ভাগত গুৱাহাটীত প্ৰচণ্ড হ'ব বৰষুণ ভয়ংকৰ ৰূপ লৈ পৰিব বতৰে আৰু সেইবাবে সজাগ হৈ থাকক সতৰ্ক হৈ থাকক জনাই আছো পুনৰবাৰ নিশা গুৱাহাটীত প্ৰচণ্ড বৰষুণ হ'ব ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে জৰুৰী জাননী আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক সজাগ হৈ থাকক কিয়নো বৰষুণ হোৱাৰ পিছতে গুৱাহাটীত হৈ পৰিব এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব সাগৰ সদৃশ হৈ পৰিব মহাসাগৰ সদৃশ হৈ পৰিব আৰু যদি আপুনি বাহনখন উলিয়াই গুৱাহাটী মহানগৰীত নিশাৰ ভাগত কৰিবলৈ যাওঁ বুলি ভাবে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি আৰু সেইবাবে আপুনি সজাগ হৈ থাকক সতৰ্ক হৈ থাকক এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক আগন্তুক 3 পৰা 4টা দিন পৰ্যন্ত আগন্তুক 4টা দিন পৰ্যন্ত গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ ল'ব বতৰে আৰু প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিব গাজনি ঢেৰেকনি আহিব বিজুলী ঢেৰেকনি আহিব আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু সেইবাবে বিজুলী ঢেৰেকনি আহিলে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে ভুলতো নোলাব গুৱাহাটী ক'ৰবাত যদি যাওঁ বুলি ভাবিছে আপুনি ওলাই যাওঁ বুলি যদি ভাবিছে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত ক'ৰবালৈ যাওঁ বুলি যদি ভাবিছে তেনেহ'লে নোলাব কিন্তু ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি আপোনাৰ প্ৰিয় বাহনখন লৈ নোলাব কিয়নো আপোনাৰ বাহনৰ ক্ষতিসাধন হ'ব পাৰে যেহেতু গুৱাহাটী মহানগৰীত কৃত্ৰিম বান হৈ পৰে মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰে ভুলতো নোলাব বাহিৰলৈ জৰুৰী যদি কাম নাথাকে বাহিৰলৈ নোলাব নিশাৰ ভাগত মহানগৰীত হ'ব প্ৰচণ্ড বৰষুণ আৰু লগতে হ'ব বতাহ ধুমুহা